সামগুৰিত পুনৰ সক্ৰিয় হৈ উঠিছে নাৰী সৰবৰাহকাৰী চক্ৰ। ৰাজু শেখ নামৰ এজন যুৱকে ৰঙাগড়া গৰিয়াজান গাঁৱৰ দুগৰাকী নাবালিকাক ছিক্কিমলৈ নিয়াৰ সময়তেই স্থানীয় ৰাইজৰ ৰুখত পৰে উক্ত যুৱকজন। বাগানৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ যুৱতী, বিবাহিত মহিলা আৰু নাবালিকাক বহিৰাজ্যলৈ সৰবৰাহ কৰি নাৰী দেহ চক্ৰক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ আছে ৰাজু শেখৰ বিৰুদ্ধে। আজিও দুগৰাকী নাবালিকাক বিভিন্ন প্ৰলোভনেৰে কামৰ সন্ধানত বহিৰাজ্য ছিক্কিমলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাওঁতেই স্থানীয় ৰাইজে হাতেলোতে কৰায়ত্ব কৰি গতাই দিয়ে চামগুৰি আৰক্ষীক। বিগত বহু বছৰ ধৰি চামগুৰিৰ গেন্ধালি কছাৰী গাঁৱৰ ৰাজু শেখ নামৰ যুৱকজনে নাৰী সৰবৰাহকাৰী কাৰ্যত জড়িত হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে। হয়, মই লিগেল সেল ফৰ হিউমেন ৰাইটছৰ নগাঁও ডিষ্ট্ৰিক্টৰ কোঅৰ্ডিনেটৰ আৰু আমাৰ VDPৰ সেক্ৰেটাৰী হক আছে আৰু আমাৰ পেৰালিগেল ভলেণ্টিয়াৰ্ছসকল আছে লিগেল সেল ফৰ হিউমেন ৰাইটছৰ। যোৱাকালি এটা ঘটনা হৈছিলে, দুগৰাকী নাবালিকা কন্যাক মানে ৰাতি এজন হিউমেন ট্ৰাফিকাৰ হয়, আচলতে তেওঁ নিজৰ ঘৰত ৰাখি পেলাই আজি ৰাতিপুৱা আৰু কেইবাজনী ছোৱালীক তেওঁ মানে ছিক্কিমলৈ কামৰ নামত ইয়াতে কামৰ প্ৰলোভন দি পেলাই বৰ্হি ৰাজ্যলৈ ছাপ্লাই দিয়াৰ এটা যোজনা চলাইছিলে আৰু তো এই গোটেই প্ৰচেষ্টাটোক আমাৰ পেৰালিগেল ভলেণ্টিয়াৰ বা VDPৰ যিসকল ব্যক্তিসকল আছে আমি সকলোৱে মিলি তেওঁ যিটো প্লেনিং আছিলে এইটো ফেইলিয়ৰ হ'ল। হয়, তেওঁৰ নামটো হ'ল ৰাজু শেখ। তেওঁ বৰ্তমান আছে গেন্ধালি কছাৰীগাঁও মহং বস্তিৰ ওচৰত, কিন্তু অৰিজিন তেওঁ জখলাবন্ধা গৰুবন্ধাৰ হয় আৰু ইয়াতে থাকি তেওঁ আজি বহু বছৰ ধৰি এনেধৰণে যুৱতী মাইনৰ ছোৱালীক মানে ইয়াৰ পৰা কামৰ প্ৰলোভন দি পেলাই বৰ্হি ৰাজ্যলৈ কামৰ বিনিময়ত দিয়ে বুলি কৈছে, কিন্তু তাত এতিয়া হয়তো অসামাজিক কামতো লিপ্ত কৰাব পাৰে বা ইয়াৰ পৰা অসমৰ ছোৱালীক লৈ পেলাই বৰ্হি ৰাজ্য যেতিয়া কামত নিয়োজন কৰিব, এতিয়া কি কামত নিয়োজন কৰে সেইখিনিতো নাজানো, কিন্তু বৃহৎ ডাঙৰ এটা মানে নাৰী সৰবৰাহকাৰী চক্ৰৰ মানে লগত তেওঁ ইনভলভিং আছে আৰু এগৰাকী মাইনৰ 16 বছৰীয়া ছোৱালী আৰু এগৰাকী 17 বছৰীয়া ছোৱালী। হয়, যোৱাকালি এজন গাৰ্জেন আৰু আমি সকলোৱে আহি পেলাই ইয়াতে এজন গাৰ্জেনৰ দ্বাৰা FIR মানে লজ কৰা হ'ল আৰু আজি পুলিচে কাৰায়ত্ব কৰি আনি এতিয়া বৰ্তমান তেখেতক ইয়াৰ পৰা মানে চালান দিব আৰু হয়, তেখেতে অলৰেডি আমাৰ মানে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওচৰত আৰু আমাৰ ওচৰতে মানুহজনে স্বীকাৰ কৰিছে যে মই যোৱা 1 বছৰ ধৰি কৰা নাছিলোঁ, কিন্তু ইয়াৰ পূৰ্বে কৰিছিলোঁ আৰু বৰ্তমান এইটো মানে কৰিবলৈ ওলাইছিলোঁ আৰু এইটো মোৰ বহুত ডাঙৰ এটা ভুল হ'ল, ভৱিষ্যত দিনত নকৰোঁ বুলি তেওঁ স্বীকাৰ কৰিছে। কিন্তু তথাপিওতো আৰু এটা চাইল্ড ট্ৰাফিকিং হৈ আছে আৰু নাৰী সৰবৰাহ চক্ৰৰ লগত ইনভলভিং হৈ আছে, তো গতিকে আল্টিমেটলি এনেকৈ হৈছে যে ঘৰৰ গাৰ্জেনকো ইনভলভ নকৰাকৈ বা নজনোৱাকৈ তেওঁলোকে এইটো মানে কিডনেপিং কৰি লৈ যোৱা নিচিনাহে কৰিছিলে। তো প্ৰথমবাৰ গৈছিলে তেতিয়া মই মানা কৰিলোঁ, কোনদিনা গৈ ইয়াতে ৰাস্তাত আছিলে ছোৱালী দুটা, আৰু গৈ ৰাস্তাত কথা মাত পাতি আকৌ সি কালি গৈ আৰু মনে মনে লৈ আহিছে গৈ, মানে ঘৰৰ পৰা দুটা ওলাই আহি পেলাই উদ মাৰি বাগানৰ পৰা আহি ঘৰত লৈ গৈছে। কেনেকৈ গম পালোঁ মানে এটা ধৰাৰ কাৰণে মই গম পালোঁ, মোৰ লগত ফোন কৰিলে, যোগাযোগ কৰিলে, তেতিয়া আকৌ আহিলোঁ সিহঁতৰ তাত আহি আকৌ তাৰ পৰা লৈ আনিলোঁ থানাত।